আৰু ইফালে দিল্লীত বিজেপিৰ জয়ক লৈ অসমত বিৰোধী নেতাসকলৰ প্ৰতিক্ৰিয়া এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মতে আপৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আকুৰকু স্থিতিৰ বাবে জয় হ'ল বিজেপি আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰো অনুৰূপ প্ৰতিক্ৰিয়া তেওঁ কয় য'তেই বিৰোধীৰ ভোট বিভাজন হৈছে তাতেই লাভৱান হৈছে শাসক পক্ষ দিল্লীত মই ভাবো আম আদমি পাৰ্টিৰ নেতা কেজৰিৱাল ডাঙৰীয়াৰ আকুৰকু স্থিতিৰ কাৰণে আমি বিজেপি বিৰোধী ভোটখিনি একত্ৰিত কৰিব নোৱাৰিলোঁ আমি কংগ্ৰেছ দলে বিচাৰিছিলোঁ যে ইণ্ডিয়া এলায়েন্সৰ মেইন পাৰ্টনাৰকেইটাৰ মাজত দিল্লীত আমি ভোট বিভাজন হৈ বিজেপিৰ পথটো মসৃণ কৰিব নালাগে কিন্তু কেজৰিৱাল ডাঙৰীয়াৰ হয়তো অহংকাৰ হ'ল আৰু অকলে খেলাৰ যিটো তেওঁৰ প্ৰৱণতা আজি সেইটো কাৰণে কংগ্ৰেছৰো বহুত লোকচান হ'ল আম আদমি পাৰ্টিৰো লোকচান হ'ল আৰু আমি NDA ভাৰ্চাছ ইণ্ডিয়া যিটো আমাৰ স্থিতি আছিলে সেই স্থিতিটোৰ ক্ষেত্ৰত আমি পুনৰ এটা পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ কাৰণ দেশৰ মানুহে এতিয়া ৰাজনৈতিকভাৱে দুভাগত বিভক্ত হৈছে এভাগ ইণ্ডিয়া এভাগ NDA কিন্তু ৰাজ্য বিশেষে হোৱা ইলেকশ্যনত NDA মাজত বিভাজন হোৱা নাই কিন্তু ৰাজ্য বিশেষে ইণ্ডিয়াৰ মাজত বিভাজন হৈছে সমগ্ৰ দেশৰ নিৰ্বাচনী ফলাফলসমূহ আমি যদি পৰ্যালোচনা কৰোঁ আমি দেখিম যে য'ত বিৰোধীৰ ভোট বিভাজন হৈছে তাতেই শাসকীয় পক্ষ অৰ্থাৎ বিজেপিৰ লাভ হৈছে দিল্লীৰ নিৰ্বাচনৰ গোটেই ফলাফলো এই একেধৰণৰ ফলাফল আমি দেখিছোঁ যে তাত আপ আৰু কংগ্ৰেছৰ মাজত যেতিয়া প্ৰতিদ্বন্দ্বিতা হৈছে তেওঁলোকৰ মাজত ভোট বিভাজন হৈছে লগে লগে ফলাফলটো লাভটো বিজেপিৰ হৈছে আনকি হাৰিয়ানাৰ নিৰ্বাচনত আপোনালোকে সকলোৱে দেখিলে তাত আপে তেওঁলোকে পোৱা ভোটৰ সংখ্যা 1.79% এই 2% ভোট শ্বেয়াৰ নহয় তাতো কিন্তু বিজেপিৰ লাভ হ'ল তাৰমানে বিৰোধীৰ ভোট যিমান বিভাজিত হ'ব ভাঙিব সিমানে বিজেপিয়ে লাভ হ'ব সেইকাৰণে আমি আজি এইবাৰ দিল্লীৰ নিৰ্বাচনৰ ফলাফলৰ পিছত পুনৰ আমি এই কথাই দোহাৰিছোঁ